ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালে নহয়? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালে। এতিয়া মই বাগানত আছোঁ, পাত ছিঙিবলৈ আহিছোঁ। বহুত দিন হ'ল লং ভিডিঅ' দিয়াই নাই। দিবলৈ এইকেইদিন যিহে গৰম পৰিছে। সেইকাৰণে আজি দিছোঁ। বাগানতে পাত ছিঙিবলৈ আহিছোঁ, ঘৰৰ এডোখৰ। এতিয়া পাত ছিঙি জালি লৈ আহিছোঁ। জালি, কাঁচি, পাত কটা কাঁচি। এতিয়া মই কাটিম, পাত ছিঙিব লাগিব এতিয়া। আপোনালোকে চাই থাকক। এনেকৈ হাতেৰে ছিঙিব পৰা হৈ আছে। এইবোৰ কিমান ধুনীয়াকৈ কলি ওলাই আছে। এইবোৰ কলিবোৰ ৰাখি থৈ যাব লাগিব। ওখবোৰ ছিঙি দিব লাগিব, কলি বহুত ওলাই আছে। দেখিছেনে, এই ছাইডটো ইমান ৰ'দ পৰি আছে, জাপি লৈ লৈছোঁ। তথাপিও এই 4-5 দিন এনেকুৱাই ৰ'দ মাৰিছে, একদম কৈছোঁ নহয়, ওলাব নোৱাৰা হৈ গৈছে ঘৰৰ পৰা। হাতে ছিঙিলে সোনকালে পাত আকৌ ওলায়, কিন্তু হাতে ছিঙিবলৈতো ইমান বাগান তেনেকৈ ছিঙিব পৰা নাযাব। সেইকাৰণে আমি কাঁচিয়ে ব্যৱহাৰ কৰোঁ পাত কাটিবলৈ। হাতে ছিঙিলে মানে ভাল, আৰু 4-5 দিনৰ পাছতে আকৌ ধুনীয়াকৈ আকৌ কলি আৰু ছিঙিব পৰা হৈ যায়। কিন্তু হাতে ছিঙিব পৰা মানে হেৰি নহ'ব, কাঁচিয়ে ছিঙিব লাগিব। হাতে ছিঙিলে বেছি ছিঙিব নোৱাৰে, সেইকাৰণে কাঁচিয়ে ব্যৱহাৰ কৰোঁ আমি। দেখিছেনে? ইমান ৰ'দ, ইমান গৰম। অকণমান বিচি লৈছোঁ আহি বহি, থাকিব পৰা নাই। ইমানেই গৰম, ইমান ৰ'দ পৰিছে। অকলে ছিঙিবলগীয়া হৈছে। বৰ বেছি পাত নাই বাৰু, শেষ হ'ব আজি ছিঙি কৰি। আৰু যিটোহে গৰম পৰিছে, ছিঙিব নোৱাৰিয়ে এইখিনি পাতখিনি। বিচনী অৱস্থা দেখিছেনে বাৰু?
আৰু 27 তাৰিখ অক্টোবৰৰ 27 তাৰিখে এডিআৰিৰ পৰীক্ষা আহি আছে। পৰীক্ষা মানে পঢ়িবলৈ পোৱাই নাই। পঢ়িছোঁ, পাত ছিঙোতে মানে আহি কৰি ভাগৰ লাগি যায়, পঢ়িবলৈ নাপাওঁ। তেনেকৈয়ে অকণমানকৈ পঢ়া হয়। মেলাৰ লগে লগে টোপনি আহি যায়, দিনটো কষ্ট কৰা হৈ যায়। আৰু ৰ'দখনত ছিঙি থকা ধেমালি নেকি। পাত ছিঙাটো মানে একদম সহজ কাম নহয়। বহুত পাত ছিঙি কৰি ভৰাই কৰি আকৌ তেনেকৈ জুখি কৰি তেনেকৈ দিবলগীয়া হয়। অকল ছিঙাটোৱে নহয়, পাত ছিঙি কৰি ভৰাই কৰি তেনেকৈ দিবলগীয়া হয়। সেইকাৰণে মানে বহুত ভাগৰ লাগে। আহি কৰি মানে আমি পাত ছিঙি আহি কৰি মানে 4টা 5টা কেতিয়াবা 6টা বাজি যায়গৈ গাড়ী অহা। ইমানেই দেৰি হৈ যায়। 5টা বজাত ঘৰ পাওঁহি। ঘৰ মানে কাম বন কৰি লৰালৰি কৰি মানে বহুত দেৰি হৈ যায়। আৰু ভাত চব্জি বনাওঁতে কৰোঁতে তাৰপিছত পঢ়া নহয়েই। এটা দুটা এনেই ভাত চাত বনাই থাকোঁতে টেবুলখনতে এনেই কিতাপখন মেলি আৰু এটা দুটা তেনেকৈ প্ৰশ্নবোৰ চাওঁ। মানে ক'তনো সেইবোৰ মূৰত নোসোমায়। ইফালে যদি কাম কৰিয়ে থকা হয়, সেইবোৰ মানে পটককৈ মানে পঢ়িলেও পাহৰি থকা হৈ যায়। সেইকাৰণে ভাবিছোঁ এবাৰ কি পৰীক্ষা দিম নাজানো আৰু বেছি দিন নাইয়ে। 27 তাৰিখ অক্টোবৰৰ 27 তাৰিখে হ'লেই। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনে কোনে এডিআৰি 27 তাৰিখে পৰীক্ষা দিব, ক'বচোন। কমেণ্ট কৰি জনাবচোন দেই। আৰু অলপ ৰৈ লওঁ, তাৰপিছত ছিঙিমগৈ। এতিয়া 12টা বাজিছে, সেইকাৰণে অকণমান আহি বহি দিছোঁহি। বহুত গৰম পৰিছে। ভৰাই থকা এনেকৈ ইয়াৰ পৰা এনেকৈ চব ভাগি নাগি কৰা যায়। হ'ব, কাটি দিয়া।